বন্ধুসকল, আমি এতিয়া বান সাহায্য প্ৰদান কৰিবৰ কাৰণে আহিছোঁ। এনে এটা অঞ্চল য'ত বৰ্তমানো ৰাস্তাত শ মানুহ থাকিবলগীয়া হৈছে। দেখিছে কেনেধৰণে কেম্প পাতি থাকিবলগীয়া হৈছে। এতিয়াও পানীৰ অৱস্থা মানে শুকোৱা নাই বৰ্তমান। তেওঁলোক ঘৰলৈ যাব পৰা নাই, গতিকে এনেধৰণে ৰাস্তাত থাকিবলগীয়া হৈছে। তেনে এটা অঞ্চললৈ আমি বান সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি SBI কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আমি আহিছোঁ। আৰু এই অঞ্চলটো হৈছে লাকুৱা চলাপথাৰ চাংমাই গাঁও। লাকুৱাত বহুত বানে ক্ষতি কৰিলে এইবাৰ, আৰু এই চাংমাই গাঁও একেই হয়। দেখিছে একেবাৰে অৱস্থা বেয়া মানুহৰ, আৰু এইফালে দেখিছে পানী এতিয়াও বৰ্তমান আছেই। গতিকে ঘৰবিলাক শুকোৱা নাই কাৰণে তেওঁলোক ঘৰলৈ যাব পৰা নাই, আৰু এনেধৰণে সেইটো কাৰণে ৰাস্তাত থাকিবলগীয়া হৈছে। যদিহে আপোনালোকে পাৰে এই ঠাইত ৰিলিফ দিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ বন্ধুসকল, দেখিছে আমি এতিয়া আহি আছোঁ দিচাংপানী আপোনাৰ শান্তিপুৰ আহি আছোঁ। এটা বহুত মানে বানে গৰকা এটা জেগা। তাৰ কিছুমান পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ লগত আহিছে আজি SBI, যিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ডিব্ৰুগড় কৰ্মচাৰী পৰিষদ। এয়া আমাৰ লগত পাৰ্থ আছে আৰু দাদা অনিৰ্বাণ আছে। গতিকে আমি গৈ আছোঁ, এয়া সকলোবিলাক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া আহি শান্তিপুৰ পাইছোঁহি। এইটো দেখিছে একেবাৰে গৰাখহনীয়া কেনেধৰণে হৈছে, মানে বানে পূৰা অৱস্থা বেয়া কৰি থৈ দিয়া এটা জেগা হয়। আৰু ইয়াত এতিয়া আমি আহি আছোঁ, কিন্তু আমি পাৰ হ'ব পৰা নাই। দেখিছে এইটো মানে পূৰা খান্দি থৈ দিছে। ইয়াত যদি কিনাৰত যদি ভৰি দিওঁ এইটো গুচি যাবও পাৰে দেখিলে। আৰু এইফালেদি আমি যাব লাগিব এতিয়া পাৰ হৈ। গাড়ী ফচি গ'ল আমাৰ। জেগাটো একেবাৰে নৈৰ কিনাৰৰ জেগা হয়। আমি এতিয়া আহি আছোঁ, এইটো শান্তিপুৰ এৰিয়া পালোহি। আহি গাড়ীখন অলপ মানে ৰাস্তাত ফচি গৈছিলে। বন্ধুসকল, এতিয়া আমি উপস্থিত আছোঁ বনমালী শান্তিপুৰ, যিটো এৰিয়া দিচাংপানী এৰিয়াত পৰে। আৰু দিচাংপানী হৈছে চৰাইদেউ জিলাৰ অন্তৰ্গত এখন ঠাই হয়। তাৰে এটা ঠাই হৈছে শান্তিপুৰ। শান্তিপুৰ একেবাৰে নদী কাষৰীয়া অঞ্চল, আৰু এনি টাইম মানে পানীতে বুৰ গৈ থাকে। গতিকে আমি আহিছোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা। গতিকে আমাৰ মাজত মানৱ হাজৰিকা দা আছে, তেখেতক আমাৰ চিনাকি পৰ্বটো দি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম মানৱ হাজৰিকা, আৰু মোৰ লগত এইফালে হৰ্ষজ্যোতি গগৈ, অনিৰ্বাণ ঘোষ, এইফালে আমাৰ সৌৰভ বৰগোহাঁই, পাৰ্থপ্ৰতিম ফুকন। আমি তাৰমানে ছেক্ৰেটেৰী হয় ষ্টাফ এছ'চিয়েশ্যনৰ। আমাৰ তাৰমানে ভিতৰত ক'লোৱে আপোনালোকক যে আমি বান সাহায্যৰ কাৰণে আহিছোঁ। নিজৰ ষ্টাফৰ মাজত আমাৰ চবেই ডনেট কৰিছে, কোনে মানে যোনে যি পাৰিছে আৰু সেইমতে আমি আপোনালোকৰ কাৰণে সাহায্য লৈ আহিছোঁ, যি পাৰিছোঁ। আৰু ইয়াত বিশেষকৈ চাউল, দালি, মিঠাতেল এইবিলাকৰ লগতে এখন পাতি দিবলৈ চেষ্টা কৰা হৈছে। বিশেষকৈ পাতি বহুত প্ৰয়োজনীয় বস্তু, লগতে ফেনাইল, নেপকিন, চাবোন, চাৰ্ফ সকলো দিয়া হৈছে। এতিয়া আমি যাম চলাপথাৰ চাংমাই গাঁও। লাকুৱাৰ এটা বহুত বিধ্বস্ত এৰিয়া হয় চলাপথাৰ চাংমাই গাঁও। তালৈ আমি গৈ আছোঁ। তাৰ পৰিৱেশবিলাকো আমি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো দেখিছে আমি এতিয়া আহি চলাপথাৰ চাংমাই গাঁও পালোহি, আৰু আমাক সংগত দিছে বাবলু গগৈ নামৰ চলাপথাৰ চাংমাই গাঁৱৰ এজন যুৱকে। দেখিছে আমি এতিয়া আহি আছোঁ, আৰু এইবিলাক দেখিছে ভূঁই কেনেধৰণে পৰি আছে, মানে বানে ভাল ধৰণে ইয়াত ক্ষতিগ্ৰস্ত কৰিলে। গতিকে তাকে আমি অকণমান যদি সকাহ দিব পাৰোঁ নিজৰে ভাল লাগিব। সেই তেনে এটা উদ্দেশ্য লৈ আমাৰ SBI কৰ্মচাৰী পৰিষদৰ কৰ্মচাৰীসকলৰ সৈতে আমি আহিলোঁ চলাপথাৰ লাকুৱাৰ চাংমাই গাঁৱলৈ। দেখিছে ইয়াত এইকেইজনৰ অৱস্থাটো চাওক আপোনালোকে কেনেধৰণৰ। এতিয়াও ৰাস্তাত শুকুৱাই আছে বিচনাবিলাক। এতিয়া বানে বিধ্বস্ত কৰা আমাৰ চলাপথাৰ চাংমাই গাঁৱত আমি উপস্থিত আছোঁ। লাকুৱা চলাপথাৰ পাৰ্টিটো এতিয়া ৰিলিফ দি আছে। বানে বহুতক জোৰলা কৰিছিলে। এইটো ঘৰ ভাগি আছে দেখিছে।
আমি এতিয়া দিচাংপানী শান্তিপুৰৰ পৰা আহিলোঁ। তাৰপিছত এতিয়া আমি চলাপথাৰ লাকুৱাৰ যিটো চাংমাই গাঁও বুলি এডোখৰ জেগা আছে তাত আমি আহিলোঁ। সেইটো জেগাতো আমি এতিয়া বান সাহাৰ্য দিলোঁ। আমাৰ মাজত এতিয়া আছে আমাৰ SBI মৰাণ ব্ৰাঞ্চৰ আমাৰ পাৰ্থ ফুকন। কেনেকুৱা লাগিলে তোমাৰ এই জেগাবিলাক? যথেষ্ট বান বিধ্বস্ত অঞ্চল আৰু আমি যিহেতু আমাৰ বৰ বেছি সেইফালে চিনাকি নাই, আমাৰ চৈত্যদাই আমাক এইখিনি সহায় কৰি দিয়াৰ বাবে যথেষ্ট ধন্যবাদ। আৰু এটা অঞ্চল দি দ্বিতীয়টো আমি অঞ্চল গৈছোঁ, ইয়াতে আৰু এটা অঞ্চল আমি দিম আৰু যিমান পাৰিছোঁ আমাৰ প্ৰচেষ্টাত সেয়া আমি কৰিছোঁ। সকলোৱে যাতে এনেকৈ প্ৰচেষ্টা কৰে আৰু সেয়াই আৰু যিকণ পাৰিছোঁ সহায় কৰিছোঁ। সকলোৱে মানুহে মানুহৰ বাবে নহয় জানো? সেইটো কাৰণে আমি মানুহক যিমান পাৰোঁ সহায় কৰিবলৈ আমি ওলাই আহিব লাগে। যিহেতু সকলোৰে বিপদ আহে, এতিয়া যিসকল বান বিধ্বস্ত লোকসকল বিপদত পৰিছে এই সময়ত আমি সকলোৱে হাত উজাৰি সহায় কৰাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ। ডিব্ৰুগড় ৰিজনৰ পৰা কৰ্মচাৰী আপোনাৰ ডিব্ৰুগড় অকল ডিব্ৰুগড় নহয় বোলে, তিনিচুকীয়া ডিব্ৰুগড় নালাগে এইটো এতিয়া আমি লাকুৱাৰ আন এটা ঠাইলৈ আহিছোঁ। ইয়াতো বহুতখিনি বানাক্ৰান্ত লোক এতিয়াও ৰাস্তাত থাকিবলগীয়া হৈছে, দেখিছে। এতিয়াও এইবিলাক কেম্প পাতি আছে। পানী প্ৰায় শুকাইছে যদিও ঘৰত সোমাব পৰা পৰিৱেশ এতিয়াও হোৱাগৈ নাই। সেইকাৰণে এনেধৰণে তেওঁলোকে ৰাস্তাত থাকিবলগীয়া হৈছে, দেখিছে। এতিয়াও চাগে শ মানুহ ৰাস্তাত আছে। কেনে এটা পৰিৱেশ, গতিকে তাকে আমি অলপমান সকাহ দিবৰ কাৰণে সাহাৰ্য প্ৰদান কৰিবৰ কাৰণে এই অঞ্চলত উপস্থিত হৈছোঁহি। এনে পৰিৱেশ যাতে ভৱিষ্যতে কেতিয়াও ঘূৰি নাহে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেখিছে আমি এতিয়া আছোঁ চলাপথাৰ লাকুৱা অঞ্চলত আৰু ইয়াত এতিয়া সাহাৰ্য বিতৰণ কৰি আছোঁ।